ছাত্ৰ ছাত্ৰীসকললৈ ভাল খবৰ হয় যিসকল ছাত্ৰ ছাত্ৰীয়ে এইবাৰ HSLC বা HS পাস কৰিছে তেওঁলোকৰ কাৰণে আহি গৈছে এটা নতুনকৈ স্কলাৰশ্বিপ আৰু এই স্কলাৰশ্বিপত কেনেকৈ আবেদন কৰিব বা কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব বা কোনসকল ছাত্ৰ ছাত্ৰীয়ে এই স্কলাৰশ্বিপটো ল'ব পাৰিব বা অনলাইন প্ৰক্ৰিয়াটো কেনেকুৱা ধৰণৰ হ'ব বা কেতিয়া এই অনলাইন প্ৰক্ৰিয়াটো সমাপ্ত হ'ব সবিশেষ জনাম এইটো ভিডিঅ'ৰ জৰিয়তে। তাৰ আগতে সৰু এটা ৰিকুৱেষ্ট, যদি আমাৰ ইউটিউব চেনেললৈ প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে প্লিজ চেনেলটো সাবস্ক্রাইব কৰি বেল আইকনটো বজাই দিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। আৰু এই স্কলাৰশ্বিপৰ কাৰণে কিন্তু আপুনি আপোনাৰ হাতত থকা মোবাইল ফোনটোৰ সহায়তে এপ্লাই প্ৰসেসটো কমপ্লিট কৰিব পাৰিব। সো ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব। তাৰ কাৰণে আপুনি আপোনাৰ মোবাইল ফোনৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ল'ব। ওপেন কৰাৰ পিছতে সাৰ্চ বাৰত সাৰ্চ কৰি দিব ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ স্কলাৰশ্বিপ বুলি। সার্চ করার লগে লগে প্রথমত যেটো সাইট খুল খাব ডক্টর রাজেন্দ্র প্রসাদ স্কলারশিপ প্রোগ্রাম 2026 এন্ড 27 তাত ক্লিক করে দিব। ক্লিক করার লগে লগে ইয়াতে অফিসিয়ালি ওয়েবসাইটটো খোল খাব আৰু ইয়াতে দেখিব পাৰিব ডক্টর রাজেন্দ্র প্রসাদ স্কলারশিপ প্রোগ্রাম 2026 এন্ড 27 বৰ্ষৰ কাৰণে কিন্তু এই স্কলারশিপটো আৰু এই স্কলারশিপটো ক্লাস 10 আৰু 12 পাস যিসকলে কৰিছে বৰ্তমান সময়ত তেওঁলোকৰ কাৰণে এই স্কলারশিপটো আৰু স্কলারশিপ আপ টু 30,000 30,000 টকা এইটো কিন্তু আপুনি লাভ কৰিব। আৰু কেনেকৈ আবেদন কৰিব বা কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব সেই বিষয়ে মই এতিয়া আলোচনা কৰিম। আৰু প্ৰথমতে দেখুৱাই দি আছো কি কি ডকুমেন্টৰ আপোনাৰ প্ৰয়োজন হ'ব। প্ৰথমতে দেখুৱাই দি আছো যিসকল ছাত্ৰ ছাত্ৰীয়ে ক্লাস 10 পাস কৰিছে তেওঁলোকৰ কাৰণে ইয়াতে দেখিব পাৰিছে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ স্কলাৰশিপ প্ৰগ্ৰাম 2026-27 ফৰ 10 পাস ষ্টুডেন্টস। তেওঁলোকৰ কাৰণে এলিজিবিলিটি কি আছে, বেনিফিটস কি আছে সেই বিষয়ে প্ৰথমতে ডিটেইলছত আলোচনা কৰি আছো। তাৰ পিছতে HS পাস কৰা ষ্টুডেন্টৰ বিষয়েও সেই বিষয়ে আলোচনা কৰিম। প্ৰথমতে এইটো দেখুৱাই দি আছো আৰু ইয়াতে আপুনি নিজেই চেক কৰি জানিব পাৰিব। ইয়াতে দেখিব পাৰিছে ভিউ ডিটেইলস, তাত ক্লিক কৰি দিব। ভিউ ডিটেইলছত ক্লিক কৰাৰ লগে লগে ইয়াতে এনেকৈ শো হ'ব ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ স্কলাৰশিপ প্ৰগ্ৰাম 2026-27 ফৰ 10th পাস ষ্টুডেন্টসৰ কাৰণে কিন্তু এইখিনি হয়। আৰু এলিজিবিলিটি কি কি লাগিব ইয়াতে দেখিব পাৰিছে। The scholarship is open to students across India who meet the following criteria. এই ক্ৰাইটেৰিয়া বিলাক আপোনাৰ ফলো কৰিব লাগিব বা এই ক্ৰাইটেৰিয়াৰ ভিতৰত যদি তোমালোকে পঢ়া তেনেহলে কিন্তু এই স্কলাৰশিপটো ল'ব পাৰিবা। প্ৰথমতে যেটো কোৱা হৈছে ষ্টুডেন্টস মাস্ট হ্যাভ পাসড ক্লাস 10 বোর্ড এক্সাম ইন দা ইয়ার 2026 অর্থাৎ 2026 যিসকল ছাত্ৰ ছাত্ৰীয়ে ক্লাস 10 পাস কৰিছে তেওঁলোকৰ কাৰণে কিন্তু এই স্কলাৰশিপটো। তাৰ পিছতে 2 নম্বৰত কোৱা হৈছে এপ্লিকেন্টস মাস্ট হ্যাভ সিকিউৰড এ মিনিমাম অফ 65 মার্কস ইন দেয়ার প্রিভিয়াস ক্লাস অর্থাৎ ক্লাস 10ত যিসকলে ছাত্ৰ ছাত্ৰীয়ে এই 2026 বৰ্ষত উত্তীৰ্ণ হৈছে তেওঁলোকৰ 65% থাকিব লাগিব, তেতিয়াহে এই স্কলাৰশিপটো ল'ব পাৰিব। তাৰ পিছতে 3 নম্বৰত কোৱা হৈছে দা এনুৱেল পেৰেন্টিয়েল ইনকাম অৰ্থাৎ ইয়াতে কোৱা হৈছে যে আপোনাৰ গাৰ্ডিয়ানৰ ফ্যামিলি এনুৱেল ইনকামটো 8 লাখৰ কম হ'ব লাগিব বছৰি, তেতিয়াহে এই আঁচনিটো ল'ব পাৰিব অৰ্থাৎ এই স্কলাৰশিপৰ কাৰণে আপুনি এলিজিবল হ'ব। তাৰ পিছতে আৰু কিছুমান গাইডলাইন ইয়াতে এড কৰা হৈছে আৰু ইয়াতে কোৱা হৈছে প্ৰিফাৰেন্স উইল বি গিভেন টু ষ্টুডেন্টস পাসড ফ্ৰম গভৰ্ণমেণ্ট স্কুল। গভৰ্ণমেণ্ট স্কুলৰ পৰা আপুনি পাস কৰা হ'ব লাগিব, তেতিয়াহে এই স্কলাৰশিপৰ কাৰণে আপুনি এলিজিবল হ'ব। তাৰ পিছতে ইয়াতে কোৱা হৈছে পাৰ্সনস উইথ ডিসেবিলিটিজ PWD কেণ্ডিডেটৰ কাৰণেও এইটো এলিজিবল হয়। তাৰ পিছতে ইয়াতে 3 নম্বৰত কোৱা হৈছে ষ্টুডেন্ট ফ্ৰম দ্য নৰ্থ ইষ্ট ৰিজন। ইয়াতে নৰ্থ ইষ্টৰ ষ্টুডেন্ট সকলে কিন্তু এলিজিবল হৈ যাব। আৰু বেনিফিটছটো ইয়াতে দেখিব পাৰিছে সিলেক্ট ষ্টুডেন্ট উইল ৰিসিভ অৰ্থাৎ যিসকলে সিলেক্ট হ'ব অৰ্থাৎ যিসকল ছাত্ৰ ছাত্ৰীয়ে এই স্কলাৰশিপৰ কাৰণে আবেদন কৰিব বা যেতিয়া সিলেক্ট হ'ব আপুনি যিখিনি ক্ৰাইটেৰিয়া তেওঁলোকে উল্লেখ কৰিছে এই ক্ৰাইটেৰিয়াৰ ভিতৰত যদি আপুনিও পৰে তেনেহলে কিন্তু আপুনি 30,000 টকা লাভ কৰিব। আৰু এই স্কলাৰশিপৰ কাৰণে আপুনি কি কি ডকুমেন্টৰ আপোনাৰ প্ৰয়োজন হ'ব বা অনলাইন কৰাৰ সময়ত আপোনাৰ কি কি ডকুমেন্টৰ প্ৰয়োজন হ'ব। প্ৰথমতে যেটো ডকুমেন্ট বিচৰা হৈছে ৰিসেন্ট পাসপোর্ট সাইজ ফটোগ্ৰাফ লাগিব। তাৰ পিছতে ক্লাস 10 অৰ মাৰ্কশিট যেটো আছে সেইটো আপোনাৰ লাগিব। 3 নম্বৰত কোৱা হৈছে প্ৰুফ অফ এডমিশন। বৰ্তমান সময়ত আপুনি যিখন কলেজত বা স্কুলত এডমিশন কৰিছে সেই আইডি প্ৰুফখন লাগিব। তাৰ পিছতে 4 নম্বৰত কোৱা হৈছে ফিজ ৰিসিভড অৰ ফিজ ষ্ট্ৰাকচাৰ যিখন আছে সেইখন লাগিব। তাৰ পিছতে 5 নম্বৰত কোৱা হৈছে এনুৱেল পেৰেন্টিয়েল ইনকাম সাৰ্টিফিকেট, যেটো আপোনাৰ ইনকাম সাৰ্টিফিকেট আছে গাৰ্ডিয়ানৰ ইনকাম সাৰ্টিফিকেটখন ইয়াতে লাগিব। তাৰ পিছতে আৰু এটা ইম্পৰ্টেন্ট
ডকুমেণ্ট বেংক একাউণ্ট ডিটেইলছৰ কপি অফ পাছবুক যিখন আছে সেইখন লাগিব। এইখিনি ডকুমেণ্ট কিন্তু ক্লাছ 10 অৰ্থাৎ যিসকল ছাত্ৰ ছাত্ৰী HSLC পাছ কৰিছে তেওঁলোকৰ কাৰণে কিন্তু এইখিনি ডকুমেণ্টৰ প্ৰয়োজন হ'ব। আৰু এইখিনি ডকুমেণ্ট আৰু এই যি ক্ৰাইটেৰিয়াবিলাক আছে এইখিনিৰ ভিতৰত যদি আপুনি এজন পৰে তেনেহ'লে কিন্তু এই স্কলাৰশ্বিপটো আপুনি ল'ব পাৰিব। আৰু এতিয়া মই দেখুৱাই দি আছোঁ HS পাছ কৰা ছাত্ৰ ছাত্ৰীসকলৰ ক্ৰাইটেৰিয়া বা কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব। আৰু মই শেষত জনাই দিম যে কেনেকৈ আবেদন প্ৰক্ৰিয়াটো কমপ্লিট কৰিব। সব ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব। HS ষ্টুডেণ্টসকলৰ কাৰণে এই ইলিজিবিলিটি ক্ৰাইটেৰিয়াবিলাক বা ডকুমেণ্ট কি কি লাগিব সেই জনাৰ কাৰণে আপুনি এই পেজত আকৌ উভতি আহিব। তাৰপিছত ইয়াতে দেখিব পাৰিব ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ স্কলাৰশ্বিপ প্ৰগ্ৰাম 2026-27 ফৰ 12 পাষ্ট ষ্টুডেণ্টছ। ইয়াতে দেখিব পাৰিছে ভিউ ডিটেইলছ, তাত ক্লিক কৰি দিব। ভিউ ডিটেইলছত ক্লিক কৰাৰ লগে লগে ইয়াতে দেখিব পাৰিব ইলিজিবিলিটি ক্ৰাইটেৰিয়াবিলাক ইয়াতে শ্ব' হ'ব। তাৰপিছতে ইয়াতেও কোৱা হৈছে ষ্টুডেণ্ট মাষ্ট হেভ পাছ ক্লাছ 12 বৰ্ড এক্সাম ইন দ্য ইয়াৰ 2025 অৰ 26। 2025 আৰু 2026 বৰ্ষৰ ছাত্ৰ ছাত্ৰীসকলে কিন্তু এই স্কলাৰশ্বিপ ল'ব পাৰিব। আৰু ইয়াতেও ছেম ইলিজিবিলিটি ক্ৰাইটেৰিয়াবিলাক দিয়া হৈছে 65% থাকিব লাগিব। তাৰপিছত কোৱা হৈছে আপোনাৰ ফেমিলি এনুৱেল ইনকাম 8 লাখৰ তলত হ'ব লাগিব। তাৰপিছতে ইয়াতে গভৰ্ণমেণ্ট স্কুলত পঢ়িব লাগিব, PWD কেণ্ডিডেট হ'ব লাগিব বা PWD কেণ্ডিডেটক বেনিফিট দিয়া হ'ব, নৰ্থ ইষ্ট ৰিজন হ'ব লাগিব। তাৰপিছতে ইয়াতে কোৱা হৈছে সকলক কিন্তু 30,000 টকা দিয়া হ'ব। তাৰপিছতে ডকুমেণ্ট কি কি লাগিব ইয়াতে কোৱা হৈছে ৰিচেণ্ট পাছপোৰ্ট চাইজ ফটোগ্ৰাফ লাগিব। 2 নম্বৰত প্ৰুফ অফ আইডেণ্টিটি। তাৰপিছতে ক্লাছ 10 মাৰ্কশ্বিট, ক্লাছ 12 মাৰ্কশ্বিট। তাৰপিছতে কোৱা হৈছে প্ৰুফ অফ এডমিশ্যন, আপুনি বৰ্তমান সময়ত যিখন কলেজত বা স্কুলত এডমিশ্যন কৰিছে সেই ৰিচিপ্টখন লাগিব বা সেই প্ৰুফখন লাগিব। ফিজ ৰিচিপ্ট অৰ ফিজ ষ্ট্ৰাকচাৰ যিখন আছে সেইখন লাগিব। তাৰপিছতে এনুৱেল পেৰেণ্টিয়েল ইনকাম যিটো আপোনাৰ বছৰি ইনকাম চাৰ্টিফিকেট আছে সেইখন লাগিব। তাৰপিছতে বেংক একাউণ্ট ডিটেইলছ যিটো পাছবুক আছে সেইখনো কিন্তু আপোনাৰ লাগিব। এইখিনি ডকুমেণ্ট কিন্তু আপোনাৰ HS পাছ কৰা ষ্টুডেণ্টৰ কাৰণে। আৰু মই আগতে যিখিনি ক'লোঁ সেইখিনি হ'ল HSLC যিসকল ছাত্ৰ ছাত্ৰীয়ে পাছ কৰিছে তেওঁলোকৰ কাৰণে। আৰু এই যিটো স্কলাৰশ্বিপ এই স্কলাৰশ্বিপৰ কাৰণে কিন্তু লাষ্ট ডেট ৰখা হৈছে 28 জুন 2026। ইয়াৰ আগতেই কিন্তু আপুনি এই স্কলাৰশ্বিপৰ কাৰণে আবেদন প্ৰক্ৰিয়াটো সমাপ্ত কৰিব লাগিব। আৰু এপ্লাই কৰাৰ কাৰণে কিন্তু আপুনি ইয়াতে দেখিব পাৰিছে এপ্লাই নাও, তাত ক্লিক কৰাৰ লগে লগে কিন্তু আন এখন নতুন পেজ খোল খাব। তাৰপিছতে ইয়াতে দেখিব পাৰিছে মোবাইল নম্বৰ আৰু ইমেইল ID যিকোনো এটা ফিল কৰি দি কিনে কিন্তু আপুনি ইয়াতে লগ ইন কৰাৰ পিছতে আন এটা যিখন এপ্লিকেশ্যনৰ ফৰ্ম আছে সেইখন খোল খাব। আৰু সেই ফৰ্মখন ফিল আপ কৰাৰ লগে লগে কিন্তু আপোনাৰ এপ্লাই প্ৰচেছটো কমপ্লিট হ'ব। আপুনি যদি এপ্লাই প্ৰচেছ ফুল ভিডিঅ' বিচাৰে তেনেহ'লে কমেণ্ট বক্সত জনাব। মই এই ভিডিঅ'ত নজনাওঁ কাৰণ এই ভিডিঅ'ত এতিয়া জনাব গ'লে ভিডিঅ'টো আৰু বহুত দীঘলীয়া হৈ যাব। চ' যদি আপোনাৰ এপ্লাই কৰা ফুল ভিডিঅ' লাগে তেনেহ'লে কমেণ্ট বক্সত জনাব। মই আন এটা ভিডিঅ'ৰ সহায়ত দেখুৱাই দিম কেনেকৈ আপুনি এপ্লাই প্ৰচেছটো কমপ্লিট কৰিব। চ' এইখিনি আছিল আজিৰ মূল বিষয়বস্তু। যদি ভিডিঅ'টো ভাল লাগিছে আপোনাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব। আৰু যদি চেনেললৈ নতুনবাৰৰ কাৰণে আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব।